নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বান। ৰাজ্যত বানে ধাৰণ কৰিছে কলিয়াবৰ। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে কলিয়াবৰৰ বৰগুলিৰ বিস্তীৰ্ণ অঞ্চল। খেতি বাতি সকলো নষ্ট। পোহনীয়া জীৱ জন্তু আৰু মানুহৰ সমানে হাহাকাৰ। বৰষুণৰ মাজতেই বৃহৎ গছ উভালি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত। চাক আমাৰ দুখীয়া গাঁওবিলাক 2 নং বৰগুলি এইবিলাক চাক সব পানীয়ে সব ভৰি গৈছে। এইটো মানে চৰকাৰৰ তাত মানে মই অনুৰোধ কৰিছোঁ কিবা এটা মানে সাহায্য কৰিব লাগে। আমাৰ গৰু ছাগলী লৈ বহুত মানে অসুবিধা হৈ আছে। এইটো চাক ৰাস্তা এটা পুৰা ভাঙি লৈ গৈছে। এতিয়া আমাৰ সুবিধা নাই আপ ডাউন কৰিবৰ কাৰণে। কেনেকৈ আপ ডাউন কৰিম সেইটো চিন্তাকে লাগিছে। আপোনালোকে দেখিবলৈ পাইছে আমাৰ কলিয়াবৰ সমষ্টিৰ 3 নম্বৰ বৰগুলি হয়। এইটো নদীৰ কাষতেই মানে আমাৰ ঘৰ। এয়া চাক ইমান ধুনীয়া জলকীয়া খেত, সবকেইটা পানীৰ তলত গৈ আছে। আপুনি দেখিবলৈ পাইছে ইমান পানী আহি আছে। মানে আমাৰেই নহয়, আমাৰ 3 নম্বৰ বৰগুলি মানে খেতি বাতি মানে নদী কিনাৰত মানুহ খেতি বাতি কৰি খায়। চব্জি কৰিছোঁ, আমি জলকীয়া খেতি কৰিছোঁ, ভেন্দি কৰিছোঁ, বেঙেনা খেতি কৰিছোঁ। একেবাৰে সবকেইটা পানীৰ তলত গৈ আছে। আজি ৰাতিৰ পৰা পানীখন আহি আছে। 50কে বেচিছোঁ ভেন্দি যোৱাকালি। আজি পটককৈ পানীটো হৈ গ'ল, সেইকাৰণে অলপ আছিলে ধুম মানুহ লগাই উঠাইছোঁ। উঠাইখিনি এই অৱস্থা আৰু বাকীখিনি উঠাব পৰাই নাই, পানী তলত গুচি গ'ল। এতিয়া বেঙেনা খেতি উঠাব পৰা নাই, জলকীয়া খেতিও উঠাব পৰা নাই। এনেই হঠাৎকৈ পানীটো হৈ গ'ল। ৰূপহীহাটৰ বুঢ়াবন্ধাৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন। ঘৰে দুৱাৰে পানী সোমোৱাত হাহাকাৰ পৰিস্থিতি অঞ্চলবাসীৰ মাজত। গোগামুখৰ বিস্তীৰ্ণ অঞ্চল জলমগ্ন। ভূতৰ ওপৰত দানহ পৰা দি NHPCয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ অতিৰিক্ত পানী এৰি দিছে। কাৰণ অৰুণাচলত নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ হেঁচা বৃদ্ধি পাইছে। পানী এৰাৰ পূৰ্বে অৱশ্যে NHPCয়ে সতৰ্কবাণী জাৰি কৰিছে। কেইবাখনো স্লুইচ গেট খুলি দিয়াত নামনি অংশত বসবাস কৰা ধেমাজি, লখিমপুৰ আৰু মাজুলীৰ লোকসকল শংকিত হৈ উঠিছে। উত্তৰ গুৱাহাটী। নেৰানেপেৰা বৰষুণৰ ফলত বিপদজনকভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ। গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা ব্যাহত হৈ পৰিছে। বাঢ়নী পানীত বুৰ গৈছে 3টাকৈ ফেৰীঘাট। ৰেম্পসমূহ মেৰামতি নকৰা পৰ্যন্ত ফেৰী সেৱা বন্ধ। চৰাইদেউ জিলাৰ সোণাৰী মাহমৰা সংযোগী পথৰ ভজ দিচাং নদীৰ ওপৰৰ দলঙৰ সমীপত গৰাখহনীয়াৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে দলংখন। দেৰগাঁৱৰ বিস্তীৰ্ণ অঞ্চল এতিয়া জলমগ্ন। পানীত পৰি বিশ্বজিৎ ভূঞা নামৰ এজন যুৱক সন্ধানহীন। গোলাঘাটৰ বংকুৱালৰ মথাউৰি ভগাত প্লাবিত হৈছে বৃহত্তৰ অঞ্চল। গুইজান। অসম আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত গুইজানৰ বিস্তীৰ্ণ অঞ্চল এতিয়া জলমগ্ন হৈ পৰিছে। গুইজান আৰক্ষী চকীও আনকি পানীৰ তলত ডুব গৈছে। শিৱসাগৰ জিলাত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। দিচাংমুখৰ বৃহত্তৰ অঞ্চল জলমগ্ন। চাবুৱাৰ বিন্ধ্যাঘাটাত লুইতৰ প্ৰবল গৰাখহনীয়া। জিঅ' বেগেৰে খহনীয়া ৰোধৰ চলিছে চেষ্টা। খুমটাইৰ বিভিন্ন অঞ্চল এতিয়া পানীৰ তলত। বাঢ়নী পানীত ডুব গৈছে বহু গাঁও। বুঢ়ীদিহিং নৈৰ জলস্তৰ বৃদ্ধি পোৱাত ডুব গৈছে অঞ্চলটোৰ বহু গাঁও। বুঢ়ীদিহিং নৈৰ জলস্তৰ বৃদ্ধি পোৱাত মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চল এতিয়া জলমগ্ন। বোকাখাতৰ বিভিন্ন অঞ্চল জলমগ্ন।
মথাউৰি ছিগি অবৰ্ণনীয় পৰিস্থিতি অঞ্চল জুৰি উদ্ধাৰ অভিযান চলাইছে NDRF আৰু SDRFে এনে পৰিস্থিতিৰ মাজতে গোলাঘাটৰ দগাঁও হাঁহচৰা ধনশিৰি পাৰত মথাউৰি পৰিদৰ্শন কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই মন্ত্ৰী পীযুষ হাজৰিকাক সংগ দিছে মন্ত্ৰী অজন্তা নেওগে এই য'ত জাগাটোত আছো ধনশিৰি নদীৰ পাৰত হাঁহচৰা গাঁৱত ইয়াতে বোলে নদীখন 1 কিলোমিটাৰমান সোমাই আহিলে আৰু গাঁৱৰ মানুহবিলাক ইয়াৰ পৰা উঠি যাব লগা হ'ল কিন্তু আমি যি এই 800 মিটাৰ জিঅ' ব্ৰেক প্ৰটেকশ্যন কৰিলোঁ বাইদেৱে কৰাইছে বাইদেৱে মোক কোৱাৰ কাৰণে মই চেংচন দিছোঁ বাইদেৱে ডেফিনেটলি কৰিছে এতিয়া আৰু গৰাখহনীয়া হোৱা নাই মানুহখিনি ষ্টেবল হৈ গ'ল আৰু অলপ মই চেষ্টা কৰিব খুজিম নদীখন অলপ কাটি দি নদীৰ সিপাৰে যিখিনি মাটি আছে তাত অলপ যদি কাটি দি নদীখন আৰু অলপ আগুৱাই দিব পাৰোঁ সমস্যাটো একেবাৰে শেষ হৈ যাব য'ত এতিয়া আমি আছোঁ তাৰ নদীত বালি পৰি যাব এই গাঁৱৰ মানুহখিনি আৰু ভৱিষ্যতে সুৰক্ষিত হৈ যাব কেতিয়াবা জিঅ' বেগৰ প্ৰটেকশ্যনো নষ্ট হয় বহুত বেছি পানীৰ সোঁত আহি গ'লে জিঅ' বেগো উঠি যায় কিন্তু নদীখন যদি অকণমান আগুৱাই গুচি যায় তেতিয়া এই বৰ্তমান য'ত নদীখন আছে তাত বালি পৰি যাব এই গাঁওখন ভালকৈ সুৰক্ষিত হ'ব সেইটো কৰিবলৈ মই চেষ্টা কৰিম কেৱল ইয়াতেই নহয় চাওক এতিয়া আমি এনেকুৱা ভাবোঁ আগতে অসমত 30ৰ পৰা 40টা মথাউৰি বছৰত ভাঙে আমি চেষ্টা কৰোঁ মাটিৰে মথাউৰি আৰু 60 চনৰ মথাউৰি 70 চনৰ মথাউৰি প্ৰত্যেকটো মথাউৰি নাভাঙাকৈ ৰাখিবলৈ আমাৰ কাৰণে কষ্ট কিন্তু আমি চেষ্টা কৰোঁ মথাউৰি যাতে কম ভাঙে মথাউৰি কম ভাঙিলেই পানী কম হয় কম দেখা পায় এতিয়ালৈকে ভগৱানে কৰিলে বৰাক ভেলীত পানী হৈছে আৰু বৰাক ভেলীৰ কৰিমগঞ্জত য'ত পানী হৈছে তাত মথাউৰি নাই এইবাৰ অলপ মথাউৰি তাতে কৰিম কিন্তু মেক্সিমামত মথাউৰি কৰিব পৰা জেগাই নহয় তাৰপাছত অকল আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত পানী এইবাৰ দেখিছোঁ হোজাই আৰু কামপুৰত হোজাই জিলাত আৰু নগাঁও জিলাৰ কামপুৰত 7 কিলোমিটাৰ মথাউৰি লাগে সেইটো আমি ইতিমধ্যে কামেই আৰম্ভ কৰি দিছোঁ আৰু হোজাইত 14 কিলোমিটাৰ মথাউৰি লাগে আমি চেংচন ইন প্ৰিন্সিপল চেংচন দিয়ে দিছোঁ গতিকে লাহে লাহে পানী নেদেখা ৰাইজে হয়তো হ'ব যিমানখিনি পাৰোঁ চেষ্টা কৰি আছোঁ এতিয়া এনেদৰে সমগ্ৰ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব